মানে আজি একদম নতুন খাদ্য না লাই পাত চক না মোৰ ভতিজাটো সজাই দিছে বহুত দিনৰ মূৰত ওলাইছে না তাকো অৰুণাচলত পানী গৰম গৰম পানী খাবি না ঠাণ্ডা পানী খাবি তই ঠাণ্ডা পানী খাবি তেতিয়াহ'লে এই পিলা কৰি থোৱা খাবি হা খুব ভাল লাগিছে যিহেতুকে মানে ইমান ধুনীয়াকৈ লাই পাত চক না মোৰ প্ৰিয় মানে আৰু এটা খুব সুন্দৰ মানে খাদ্য খাইছোঁ আজি অৰুণাচলত মানে দিনত চালোঁ আৰু ৰাতি বুটলিলোঁ দেখাম আপোনালোকক যোৱা ভিডিঅ'টো মই দিছোঁৱেই ৰাতি খুতৰা বুটলিবলৈ যোৱা মানে কি কয় হাতী খুতৰা এইফালে হাতী খুতৰা আৰু শুকান মাছৰ চাটনি মানে ভাজি টাইপেই হয় চাটনি বনোৱা হৈছে আৰু এইফালে আছে দালি আৰু হাতী খুতৰা বইল তেল মাৰিছিল নেকি ইয়াতে এই চাওক না কিমান ধুনীয়া জয় শ্ৰীৰাম মজা একদম কোনো দিন খাই নোপোৱা মানে এই হাতী খুতৰাটো মানে দুজনমান বন্ধু আছে আমাৰ লগত কৈছে যে আজিলৈকে খাই পোৱা নাই কিন্তু প্ৰথম খাম আৰু লাষ্টত খাই ভাল পালোঁ বুলি ক'লে বাৰু ভাল লাগিলে কাৰণ এইটো নেচাৰেল হয় ন কিন্তু শুকান মাছৰ অলপ তিতাতে আছে না লাগে আৰু সেই নহৰুটো অলপ বেছি হ'ল আমাৰ এইফালে লাই পাত অৰুণাচলত হোৱা মানে আমাৰ এতিয়া আমি য'ত কৰ্মসূত্ৰে আছোঁ না তাৰ অফিচৰ কেম্পাছতে আছিলে এয়া খাই আছোঁ কিন্তু আমাৰ অসমত যিটো জাল হয় মানে লাই পাতৰ জালটো ইয়াত কিন্তু নাই ইয়াৰ যিটো মাটি আমাৰ তাৰ মাটিৰ লগত নিমিলে জালটো একেবাৰে নাই নাম ছুটি নাই একদম নাম ছুটি নাই মানে কিন্তু লাই গোন্ধটো আছে আৰু যিমান যি হ'লেও আৱতৰীয়া বতৰ লাই শাক এতিয়াতো কোনোবাই পাইছে নাপাইছে খাবলৈ আমাৰ অসমত দেই অৰুণাচলতো পাই থাকিব এতিয়া যাই নহওক হাতী খুতৰা জাল খাই বিৰাট টেষ্ট লাগিছে নেচাৰেল শাক হয় এইবিলাক সেউজীয়া শাকৰ ইয়াতে মানে মই পননোৱা শাকো বুটলি পাওঁ ইয়াতে আমাৰ অফিচ ষ্টাফে বিচাৰ কয় মোক এখন এইবিলাক কি বুটলি আছা তুমি মই বোলো বনৰীয়া পাচলি কেনেকৈ খায় সেইটো সোধে মই বোলো পানীত দি সিজাই খালেই হ'ল কেনেকুৱা সোৱাদটো কেনেকুৱা হয় সেইটো ক'বলৈ কয় আৰু সিজাই চালে কেনেকৈ বনাব তেনেকৈ সোৱাদ হ'ব ন এতিয়া চাটনিটো বনাইছোঁ শুকান মাছৰ লগত কিন্তু শুকান মাছটোৰ লগত বনালে মানে অলপ তিতা তিতা লিখা লাগে মানে শুকান মাছটোৰ কাৰণেহে লাগে কিন্তু সোৱাদ ধুনীয়া হয় আমাৰ অসমৰ আইসকলে যেতিয়া বুটলি খুৱাই আইসকলেতো পূৰা জানে হাতী খুতৰাটো সোৱাদ কেনেকুৱা আৰু যিসকল ভতুৱাই খোৱা নাই সেইসকলে দেখিও ঘিণ কৰিব কি খাইছোঁ এসোপা বুলি কিন্তু তাৰ সোৱাদটোতো নাজানে না খাই চাব এদিন গাহৰি লগতো আৰু
তাৰ সোৱাদেই বেলেগ মানে একদম সঁচা কথাটো ক'বলৈ গ'লে মৰিচা শাকটোৰ সৈতে ছেম কিন্তু মৰিচা শাকৰ যিটো গোন্ধ ইয়াৰ পৰা কিন্তু ভিন্ন ন কিন্তু ইয়াৰ সোৱাদটো ভাল এইবিলাক হ'ল বনৰীয়া মই আগৰ কেইটামান ভিডিঅ'ত কৈছোঁ ঘৰৰ গৰু মেলি দিয়ক বাৰীখনলৈ যি খায় চব বুটলি আনি এদিন ৰান্ধি খাওক তাৰপিছত সোৱাদটো কেনেকুৱা লাগিলে এদিন মোক জনাব মই কোনোবা এদিনা যদি শাক পাচলি বিচাৰি নাপাওঁ নহয় মই গৰুজনী মেলি দিওঁ আমাৰ কলি বল কলি তোৰ পাছে পাছে মই বুলি কওঁ যি পাওঁ চব খাই দিওঁ মইতো চোৱাত পাতলৈকে খোৱা মানুহ বন্ধুসকল সেউজীয়া শাক পাচলি খালেই বা থলুৱা যিবিলাক ঔষধি খালেই যে জ্বৰ নহ'ব পানী লগা নহ'ব সেইটো কিন্তু ক'তো লিখা নাই বছৰেকত হাগনিও হ'ব লাগে বছৰেকত জ্বৰো হ'ব লাগে বছৰেকত পানী লগাও হ'ব লাগে বছৰেকত মানে কাহো হ'ব লাগে নিজৰ কাৰণে ভাল অকণমান গাটো বেয়া পাইছোঁ বুলি ক'লেই কেইটামান ভতুৱা কুকুৰ আছে আইঅ আপুনি আমুকহে খায় কিয় এনেকুৱা হৈছে MBBS ডক্তৰ এজনো বেমাৰ হয় ইমান ধুনীয়া ধুনীয়া হাতী খুতৰা দেখি পেলাই ৰৈ থাকিব পাৰি নেকি বন্ধুসকল আপোনালোকে কওকচোন আন্ধাৰ হওঁতে বিচাৰি বিচাৰি কাটি আনিছোগৈ আমাৰ কেণ্টিনত দালি আছে আলু আছে ডিম আছে আৰু অন্যান্য ধেৰ আছে কিন্তু এই পাচলিকেইটা এৰিবলৈ মন নাযায় ন পাওঁতে বুটলি খাবলৈ মন যায় কাৰণ আমি খাই থকা মানুহ যে বন্ধুসকল আজি ভিডিঅ'টো কেনেকুৱা পালে সেইটো কিন্তু জনাবলৈ নাপাহৰিব এতিয়ালৈ বাই